বৰ্তমান উজনি অসমৰ অন্যতম চৰ্চিত বিষয় মিয়া হাটাও অভিযানৰ ফলত প্ৰাণৰ মমতাত উজনি এৰিছে শ শ উক্ত বিশেষ সম্প্ৰদায়ৰ শ্ৰমিকে। জাতীয় সংগঠনসমূহৰ ৰুদ্ৰমূৰ্তিৰ পাছতেই উজনি এৰিছে অধিকাংশ শ্ৰমজীৱী লোকে, যাৰ ফলত চৰম সমস্যাত যোৰহাটৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান। জানিব পৰা মতে দুদিনতে MP আগৰৱাল ঠিকাদাৰী প্ৰতিষ্ঠানৰ পৰা অন্তৰ্ধাৰণ শতাধিক শ্ৰমিক, যাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য স্থবিৰ হৈ পৰিছে। ইফালে ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে নতুনকৈ শ্ৰমিক অনা ব্যৱস্থা কৰিছিল যদিও অভিজ্ঞতা নথকাৰ বাবে পথৰ কাম অধিক লেহেমীয়া হোৱা পৰিলক্ষিত হৈছে, যাৰ ফল ভোগ কৰিছে প্ৰতিষ্ঠানটোৰ লগতে উক্ত পথত অহা যোৱা কৰা প্ৰতিগৰাকী যাত্ৰীয়ে। সেয়ে এনে অপপ্ৰচাৰ যাতে আৰু নহয় বা বিশেষকৈ যোৰহাট জিলাত যে এনে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় বা হোৱা নাই তাৰ প্ৰতি সজাগতা আনিবলৈ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীয়ে যোৰহাটৰ বিভিন্ন দল সংগঠনৰ লগতে সংবাদ মাধ্যমক কাটৰ আহ্বান জনাইছে আৰু অনতি পলমে পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাত সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰিছে। নমস্কাৰ। পোনপ্ৰথমতে আপোনালোকৰ বাতৰি সম্প্ৰচাৰ কৰাৰ কাৰণে অশেষ ধন্যবাদ। আমাৰ এই কনষ্ট্ৰাকশ্যন কোম্পানীয়ে যিমান জোৰেৰে যিমান স্পীডলি কামটো কৰিবলৈ চেষ্টা কৰিছিলে, সেই সময়তে আমাৰ তৎকালীনভাৱে এটা জাতিগত সংঘৰ্ষৰ নিচিনা সৃষ্টি হোৱাৰ যিটো এটা অপপ্ৰবাদ চলিলে, সেই বিষয়টোত আমাৰ কামৰ স্পীডটো অলপ কমি গ'ল। বিশেষকৈ আমাৰ যিসকল শ্ৰমিক আহিছিলে, সেই শ্ৰমিকসকলৰ কামৰ প্ৰতি তেওঁলোক আগ্ৰহী আৰু কাম সম্পূৰ্ণ জ্ঞাত আছিলে। সেই জ্ঞাত থকা অনুসৰি কামটো আমাৰ বহুত স্পীডলি কাম চলিছিলে। তাৰপিছত সকলোখিনি শ্ৰমিক যেতিয়া গুচি গ'ল, আমাৰ ইয়াত কনষ্ট্ৰাকশ্যন কোম্পানীটোত সৰ্বমুঠ 200মান শ্ৰমিক আছিলে। 200মান শ্ৰমিকৰ ভিতৰত আমাৰ 150মান শ্ৰমিক অলৰেডি এই বেছ কেম্প পৰিত্যাগ কৰি পেলাই গুচি গ'ল। গুচি যোৱাৰ ফলশ্ৰুতিত আমাৰ কামটো সম্পূৰ্ণৰূপে বাধা প্ৰদান হৈছে, কাম কৰাত অলপ অসুবিধা হৈছে। গতিকে এতিয়া বৰ্তমান আমি নতুন শ্ৰমিক আনিবলৈ চেষ্টা কৰি অলপ সদ্যহতে অনাও হৈছে, প্ৰায় 80-90জন শ্ৰমিক আনিছোঁ। অনাৰ পিছতো মানে এনেকুৱা হৈছে, যিসকল আগৰ শ্ৰমিকসকল আছিলে তেওঁলোকে কামটো বৰ সম্পূৰ্ণৰূপে জনা আছিলে। জনাৰ কাৰণে এতিয়া নতুন শ্ৰমিকবিলাকক আকৌ কাম বন কৰাই পেলাই শিকাবলগীয়া হৈছে। শিকাই পেলাই কৰাওঁতে আমাৰ অলপ অসুবিধা হৈছে। কামৰ গতিটো খুব কমি গৈছে। কমি যাওঁতে চৰকাৰে বান্ধি দিয়া সময়সীমাৰ ভিতৰত আমি এই কামভাগ সম্পূৰ্ণ কৰি দিয়াৰ আমি সম্পূৰ্ণৰূপে চেষ্টা আমাৰ মাজত অব্যাহত আছে। তথাপিও আমাৰ সন্দেহ হৈছে সেই সময়ৰ ভিতৰত আমি এই কামভাগ উঠাই দিব পাৰিম নে নোৱাৰিম। কাৰণটো হৈছে, প্ৰথম কথা শ্ৰমিক নহ'লে কোনো কামেই আদায় কৰিব নোৱাৰে। সেই শ্ৰমিকৰ ফলশ্ৰুতিত আমি যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ আনিবলৈ, আৰু আমি লগতে সকলো জাতীয় সংগঠন আৰু আমাৰ যিসকল সাংবাদিকসকল, নিউজ চেনেলসমূহক আমি আহ্বান জনাইছোঁ যাতে এই যোনটো ভুৱা বাতৰি প্ৰচাৰ হৈছে, এই ভুৱা বাতৰিটো আঁতৰাই শ্ৰমিকসকলৰ মনত এটা দৃঢ়তা আনি আমাৰ কামটো সুচাৰুৰূপে আগবঢ়াই নিয়াত যাতে সকলোৱে আমাক সহায় কৰে আৰু আমি কামটো কৰি তথা যোৰহাটবাসী তথা অসমৰ এটা উন্নয়নশীল কামটো আমি আগবঢ়াই দিব পাৰোঁ। এয়াই মোৰ আপোনালোকৰ ওচৰত আবেদন থাকিলে। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।